সকলোকে পুনৰবাৰ স্বাগতম জনাইছো। আমি আগৰ ক্লাছটোত ইফ, তাৰপিছত ইফছ আৰু নেষ্টেড ইফ এই তিনিটা ফৰ্মুলা চাইছিলোঁ, য'ত নেকি আমি এইটো বুজি পাইছিলোঁ যে মাল্টিপল কণ্ডিশ্যন থাকিলে আমি ইফছ ফৰ্মুলা ব্যৱহাৰ কৰিব পাৰোঁ, কিন্তু যদি MS এক্সেলৰ আৰ্লিয়াৰ ভাৰ্চন হয় 2007, 2010 তাত আকৌ ইফছ আপোনালোকে নাপাব। আমি তাৰ সলনি নেষ্টেড ইফৰ ফৰ্মুলা এপ্লাই কৰিব লাগিব। নেষ্টেড ইফ বুলি ক'লে ইফৰ পিছত আকৌ ব্ৰেকেটত ইফ দি পিনে। যদি কোনোবা ভিডিঅ'টো চোৱা নাই আপোনালোকে গৈ পিনে ভিডিঅ'টো চাই ল'ব, ডেছক্ৰিপশ্যনত মই লিংক দি দিম বাৰু। তো আজি আমি গুৰুত্বপূৰ্ণ তিনিটা ফৰ্মুলা চাম, এক্সামৰ কাৰণে খুবেই গুৰুত্বপূৰ্ণ, আৰু এই ফৰ্মুলা কেইটা যদি আমি নোৱাৰোঁ তেতিয়াহ'লে চামৰ কেলকুলেশ্যন কেইটা কিন্তু উলিয়াব নোৱাৰিম কেটেগৰী ৱাইজ। আমিতো চাম কৰি ল'ব পাৰোঁ কোনোমতে। চাম মানে কি? চাম মানে হৈছে যোগ, এড কৰা। কিন্তু যদি আমাক ক্ৰাইটেৰিয়া দি দিয়ে, কণ্ডিশ্যন দি দিয়ে, তেতিয়াহ'লে আকৌ কি হ'ব? যদি আমি চাম ইফ বা চাম ইফছ নিশিকোঁ অসুবিধা হ'ব। তো চাম ইফ আৰু চাম ইফছ মানে কি নিশ্চয় বুজি পাইছে চাগে, যে চাম হ'লেতো কেৱল মাত্ৰ যোগ কৰা হ'ব, কেৱল এড কৰাটো হৈছে চাম। চাম ইফত কি হ'ব? যদি ওৱান কণ্ডিশ্যন থাকে, অকল এটা কণ্ডিশ্যন থাকে, এটা কণ্ডিশ্যন মানে এনেকুৱা হ'ব পাৰে যে ধৰক এমপ্লয়ী আছে, অ'কে, এমপ্লয়ী আছে আৰু ইয়াত চেলাৰী আছে আৰু ইয়াত ডিপাৰ্টমেণ্ট আছে। এমপ্লয়ী যেনিবা নাম আছে ABCD আৰু চেলাৰী যেনিবা XYZ যিয়ে নাথাকক কিয় আমি ধৰি লৈছোঁ, আৰু ডিপাৰ্টমেণ্ট আছে ধৰক কোনোবা চেলছত আছে, কোনোবা IT আছে, কোনোবা মেনেজাৰ আছে। যদি আমাক কণ্ডিশ্যন বোলে দি দিয়ে এটা কণ্ডিশ্যন যে অকল চেলছত থকা এমপ্লয়ী যিমান আছে সেই এমপ্লয়ীৰ চেলাৰী কিমান হ'ব যোগ কৰিব লাগে, এটা কণ্ডিশ্যন হ'লে আমি চাম ইফ ব্যৱহাৰ কৰিব পাৰোঁ। কিন্তু মাল্টিপুল কণ্ডিশ্যন যদি দি দিয়ে, মাল্টিপুল কণ্ডিশ্যন এনেকুৱা হ'ব পাৰে যে ITত কাম কৰা, 50,000তকৈ বেছি থকা চেলাৰী, টোটেল যোগ কৰিলে কিমান হ'ব মানে, তেতিয়া আমি আকৌ চাম ইফছ লাগিব যদি এটাতকৈ বেছি কণ্ডিশ্যন দি দিয়ে। এক্সাম্পলৰ হয় যদি আমি চাওঁ তেতিয়াহ'লে সহজতে বুজি পাম। ইয়াত চাব, এটা কুৱেশ্যন দিছে, ফাইণ্ড দি টোটেল চেলাৰী অফ অল এমপ্লয়িজ। ডিপাৰ্টমেণ্ট আৰু চেলাৰী দিছে, নাম একো দিয়া নাই, অকল চেলছ, HR, চেলছ, IT, চেলছ বুলি দিছে, আৰু চেলাৰীবিলাক দি দিছে, নাম দিয়া নাই, অকল আমাক কৈছে টোটেল চেলাৰী কিমান হয় সেইটো উলিয়াব লাগে। তো টোটেল চেলাৰী হ'লেতো আমি চাম ফাংচন ব্যৱহাৰ কৰিব পাৰিম। ছেকেণ্ড কি দিছে? ছেকেণ্ড আমাক দি দিছে কণ্ডিশ্যন, ফাইণ্ড দি টোটেল চেলাৰী অফ এমপ্লয়িজ ইন চেলছ ডিপাৰ্টমেণ্ট। চেলছ ডিপাৰ্টমেণ্টৰ টোটেল চেলাৰী কিমান? আমি ইয়াত দেখিছোঁ যে চেলছ আছে, HR আছে, আকৌ চেলছ, IT, চেলছ আছে। তো চেলছৰ যদি উলিয়াবলগীয়া হয় তেতিয়াহ'লে 25,000টো উলিয়াব লাগিব, 30,000 আৰু 22,000, অৰ্থাৎ এই তিনিটা যোগ কৰিব লাগিব, তেতিয়াহে চেলছৰ টোটেল চেলাৰী কিমান সেইটো উলিয়াব পাৰিম। আকৌ আমাক কি কৈছে? ফাইণ্ড দি টোটেল চেলাৰী অফ এমপ্লয়িজ হু চেলাৰী ইজ গ্ৰেটাৰ দেন 25,000। 25,000তকৈ বেছি যদি আমি চেলাৰীবিলাক যোগ কৰোঁ কিমান ওলাব? তো আমি 25তকৈ বেছি চাবলৈ হ'লে 25 কাটি দিম, 20 কাটি দিম, 22 কাটি দিম, অৰ্থাৎ 30 আৰু 35 আমি যোগ কৰিলে 55 হ'ব। তো সেইটো উলিয়াব লাগে আমি ফৰ্মুলাৰে। তো এটা কণ্ডিশ্যন, কিন্তু যদি আমাক মাল্টিপুল কণ্ডিশ্যন দিয়ে, যেনেকৈ ফাইণ্ড দি টোটেল চেলাৰী অফ এমপ্লয়িজ ইন দি চেলছ ডিপাৰ্টমেণ্ট হুজ চেলাৰী ইজ মোৰ দেন 22,000, অৰ্থাৎ চেলছ ডিপাৰ্টমেণ্টৰ হ'ব লাগিব আৰু 22,000তকৈ বেছি হ'ব লাগিব। তো ফাৰ্ষ্ট অফ অল আমি ইয়াৰ পৰা কি আঁতৰাব লাগিব? HR আঁতৰাব লাগিব, IT আঁতৰাব লাগিব। তাৰপিছত আকৌ 22,000তকৈ বেছিবিলাক চাব লাগিব, 22,000তকৈ যদি কম হয় তেতিয়াহ'লে আঁতৰাব লাগিব। তো আমি দেখিছোঁ শেষত চেলছৰ 22,000 আছে, তো 22,000 আমি চাইড কৰিব লাগিব। 22,000তকৈ বেছি কৈছে, মোৰ দেন 22,000, গতিকে কি থ'ব লাগিব? এই 32 আৰু সেই 25টো, য'ত নেকি যোগ কৰিলে 55 মান পাম। তো সেইটো ফৰ্মুলাৰে ওলাব লাগিব। চ' আমি এতিয়া কেনেকৈ এপ্লাই কৰিম সেইটো চাই লওঁ। তো ইয়াত মই এক্সেল শ্বীটত আনি থৈছোঁ, অলপ কোৱালিটিটো আপোনালোকে হাই কৰি ল'ব, যিহেতু যিবিলাক লেটাৰ আছে বা নাম্বাৰ আছে সেইখিনি সৰু সৰু হ'ব পাৰে, মই হ'লেও অলপ জুম কৰি দিছোঁ। প্ৰথম কুৱেশ্যনটো কি কৈছে চাওক। প্ৰথম কুৱেশ্যনটো কৈছিলে যে ফাইণ্ড দি টোটেল চেলাৰী অফ অল এমপ্লয়িজ, অৰ্থাৎ টোটেল চেলাৰী আমি যোগ কৰিব লাগে এইকেইজনৰ। ক'ত যোগ কৰিব লাগে সেইটো আমাক চেল কোৱা নাই, আমি জাষ্ট প্ৰেক্টিকেল হিচাপে আপোনালোকক দেখুৱাইছোঁ। কুৱেশ্যনত যেনেকুৱা পাব, যদি চেল মেনশ্যন কৰি দিয়ে সেইমতে আপোনালোকে সেইটো চেলতে কৰিব লাগিব। চ' টোটেলটো উলিয়াবলৈ হ'লে আমি গোটেইকেইটা যদি চিলেক্টটো কৰোঁ, ইয়াত দেখা পাব চাওক 1,32,000 তলত 5জনৰ চিলেক্ট কৰিছে, 1,32,000। তো টোটেলটো উলিয়াবলৈ হ'লে আমি কি কৰিম? ইকুৱেল দিম, চাম লিখিম, ব্ৰেকেট অ'পেন কৰিম,
ব্ৰেকেট অপেন কৰাৰ পিছত গোটেইকেইটা আমি ড্ৰেগ কৰি দিলে হ'ব, য'ত নেকি H7 পৰা H11 লৈকে গোটেইকেইটা ড্ৰেগ কৰি আমি ব্ৰেকেট ক্লোজ কৰিলোঁ, এণ্টাৰ প্ৰেছ কৰিলোঁ। তো কিমান আছে 1,32,000, এইটো তলতো ওলাইছিলে 1,32,000। এইটোতো সহজ একেবাৰে, আমি যোগহে কৰিব লাগে, অকল সাম ফৰ্মুলাটো দি পিনে কৰিলোঁ। ছেকেণ্ড সাম ইফ আছে। সাম ইফত কি আছে কণ্ডিশ্যন চাওক। সাম ইফত আছে যে find the total salary of employees in the sales department. Sales department or salary কিমান আছে উলিয়াব লাগে টোটেল। আৰু যেনেকৈ আমি যদি ইয়াত কালাৰ কৰি দিওঁ, সেলছত কিমান আছে 25,000, সেলছত আছে 30,000, আকৌ সেলছত আছে 22,000। যদি মই তিনিটা সিলেক্ট কৰোঁ বা মেনুৱেলি যদি আপোনালোকে কাউণ্ট কৰে তেতিয়া ওলাবগৈ 77,000। তলত চাব ইয়াত সাম বুলি আছে 77,000, কিন্তু আমাক ফৰ্মুলাৰে উলিয়াব লাগিব, উলিয়াব দিছে, ফৰ্মুলাৰে উলিয়াম আমি, নহয় জানো? তাৰ কাৰণে কি কৰিম, যদি আমি সেলছৰ ডিপাৰ্টমেণ্টৰ স্যালাৰি টোটেল কিমান আছে উলিয়াবলগীয়া হয়, কি কৰিম আমি ইকুৱেল দিলোঁ, ইকুৱেল দিয়াৰ পিছত সাম ইফ লিখিম। সাম ইফ লিখাৰ পিছত ব্ৰেকেট অপেন কৰিম। ব্ৰেকেট অপেন কৰাৰ পিছত ৰেঞ্জ বুলি লিখা ওলাব, অৰ্থাৎ ক'ত বিচাৰিব। আপোনাক যদি মই এইখন পেপাৰতো দিওঁ, আপুনি প্ৰথম কি কাম কৰিব, প্ৰথমতে আপুনি ফিল্টাৰিং কৰিব বা গুচাব বা তেনেকৈ উলিয়াব যে সেলছৰ কোন কোন আছে। মই যেনেকৈ হাইলাইট কৰিলোঁ, তো কম্পিউটাৰকোতো নিৰ্দেশ দিব লাগে যে ইয়াৰ পৰা ইয়ালৈকে বিচাৰিব, E6 পৰা E10 লৈকে, কমা দিলোঁ। E6 পৰা E10 লৈকে কি বিচাৰিব ক্ৰাইটেৰিয়া, যে মই আকৌ নিৰ্দেশ দিব লাগিব যে আপুনি ইয়াত সেলছ বিচাৰক, সেলছ ৱৰ্ডটো লিখা আছে নেকি, ইনভাৰ্টেড কমা ক্লোজ কৰিলোঁ, ঠিক আছে, কমা দিলোঁ। তাৰপিছত সাম ৰেঞ্জড। সাম ৰেঞ্জ মানে যে চেলাৰীবিলাক ক'ত আছে উল্লেখ, মই এতিয়া 25,000 পৰা 22,000 লৈকে চিলেক্ট কৰি দিলোঁ, F6 পৰা F10 লৈকে। ব্ৰেকেট ক্লোজ কৰিলোঁ, ক্লোজ কৰাৰ পিছত এণ্টাৰ প্ৰেছ কৰিলোঁ, 77,000 ওলাই গৈছে। যদি আপোনালোকে মেনুৱেলি চাই, ইয়াত চাব সেলছৰ 25,000, সেলছৰ 30,000 আৰু সেলছৰ 22,000। যদি গোটেইকেইটা আমি চিলেক্টটো কৰোঁ তেতিয়াহ'লে 77,000 ওলায়। তো এইটো হৈছে সাম ইফৰ ফৰ্মুলা। তাৰপিছত আমাক আকৌ কি কৈছে, find the total salary of employees whose salary is greater than 25,000. সাম ফাংচন ব্যৱহাৰ কৰিব লাগিব, সাম ইফ 25,000ৰ বেছি। তো 25,000তকৈ বেছি যদি হয়, এতিয়া আমাক কোন ডিপাৰ্টমেণ্টৰ সেইটো কোৱা নাই, কিন্তু কুৱেশ্যনটো চাব, কুৱেশ্যন 3 হৈ আছে, এইটো 2 হ'ব। কুৱেশ্যনটো চাব, কুৱেশ্যনটো কি আছে যে অকল 25,000তকৈ বেছিহে বাছি উলিয়াব লাগে, গ্ৰেটাৰ দেন 25,000। গ্ৰেটাৰ দেন 25,000 হ'লে কোনটো আছে, 30 আৰু 35 এই দুটাই আছে। মই এইটো বেলেগ কালাৰ কৰি দিছোঁ হা, 30 আৰু 35 এই দুটাই আছে। আৰু যদি আমি প্লাছ কৰোঁ 65,000 ওলাইছে, ৰাইট। 65,000 অকল আমি ফৰ্মুলাৰে উলিয়াব লাগিব। মই যিকোনো এটা চেলত দেখাইছোঁ, কি লিখিম আমি, সাম ইফ লিখিম, টেপ প্ৰেছ কৰিম, ৰেঞ্জ, ৰেঞ্জ কোনটো আমি চিলেক্ট কৰিম, ৰেঞ্জ আমি এইবাৰ চিলেক্ট কৰিব লাগিব এই ঘৰটো য'ত নেকি এমাউণ্ট লিখা আছে, কাৰণ ইয়াত আমাক ডিপাৰ্টমেণ্ট উলিয়াব কোৱা নাই, ডিপাৰ্টমেণ্ট আমি নাচালেও হ'ব, আমাক জাষ্ট উলিয়াব কৈছে 25,000তকৈ বেছি যদি আমি চেলাৰীবিলাক যোগ কৰোঁ কিমান ওলাব। অৰ্থাৎ 25,000তকৈ বেছি যদি আমি চাওঁ, 30 আৰু 35,000 আছে, দুইটা যোগ কৰিলে 65 ওলাব। এইটো আমি ফৰ্মুলাৰ উলিয়াব লাগিব। আমি ৰেঞ্জ দি দিলোঁ, কমা দিলোঁ। ক্ৰাইটেৰিয়া কি, ক্ৰাইটেৰিয়া হৈছে যে আমাক এতিয়া 25,000তকৈ বেছি উলিয়াব লাগে, গতিকে ইনভাৰ্টেড কমাত গ্ৰেটাৰ দেন 25,000, দেন ইনভাৰ্টেড কমা ক্লোজ কৰিলোঁ, ক্লোজ কৰি ব্ৰেকেট ক্লোজ কৰিলোঁ, এণ্টাৰ প্ৰেছ কৰিলোঁ। এণ্টাৰ প্ৰেছ কৰাৰ লগে লগে ইয়াত ওলাই গ'ল চাব 65,000। চ' সেইটো হৈছে সাম ইফৰ ফৰ্মুলা, যদি আমাক এটা কণ্ডিশ্যন দিয়ে। এতিয়া আমি ইয়াত মেনুৱেলি কি কৰিছোঁ চাওক, মেনুৱেলিটো সেলছ লিখিছোঁ, আৰু এটা যাদু কি, আমি সেলছ যদি নিলিখোঁ আৰু সোনকালে যদি আমাক ৰিপৰ্টবিলাক লাগে, তেতিয়াহ'লে আমি কি কৰিব পাৰোঁ, আমি কোনো এটা চেল আমি চিলেক্ট কৰি ল'ব পাৰোঁ। যেনেকৈ ধৰক ইয়াতে মই লিখি লৈছোঁ, এইটো ডিলিট কৰি দিছোঁ হা, ইয়াত মই লিখি লৈছোঁ ডিপাৰ্টমেণ্ট বুলি, অ'কে, কপিয়ে কৰি লৈছোঁ ডিপাৰ্টমেণ্ট, আৰু কি ওলাইছে টোটেল চেলাৰী এটা লিখি লওঁ, টোটেল চেলাৰী, অ'কে, ডিপাৰ্টমেণ্ট আৰু টোটেল চেলাৰী লিখি লৈছোঁ। তাৰপিছত যেনিবা ইয়াত মই সেলছ লিখি লৈছোঁ, ইয়াতে সেলছৰ ডিপাৰ্টমেণ্টৰ টোটেল চেলাৰী কিমান উলিয়াব লাগিব, তাৰ কাৰণে আমি সাম ইফ লিখিলোঁ,
ব্ৰেকেট অপেন কৰিলোঁ, ৰেঞ্জ ক'ত, অৰ্থাৎ ক'ত বিচাৰিব, চেলছ নে HR নে IT ক'ত আছে লিখা, য'ত লিখা আছে মই ড্ৰেগ কৰি দিলোঁ E6ৰ পৰা E10 লৈকে, কমা দিলোঁ। ক্ৰাইটেৰিয়া কি, ক্ৰাইটেৰিয়াত এতিয়া মই এইটো ঘৰ চিলেক্ট কৰিম, আগততো মই ইনভাৰ্টেড কমাত লিখি দিছিলোঁ, এতিয়া য'ত মই চেলছ লিখিছোঁ সেইটো ঘৰ চিলেক্ট কৰিম, কমা দিলোঁ। সাম ৰেঞ্জ, এইটো সাম ৰেঞ্জৰ হ'লে য'ত নেকি এমাউণ্টবিলাক লিখা আছে সেইটো চিলেক্ট কৰিলোঁ। অ'কে, তাৰপিছত ব্ৰেকেট ক্ল'জ কৰিলোঁ, এণ্টাৰ প্ৰেছ কৰিলোঁ। এতিয়া চাব চেলছত 77 ওলাইছে। যদি মই চেলছৰ ঠাইত তেতিয়া IT বুলি লিখোঁ, IT চাওক 35,000 ওলাইছে, নিজে নিজে সলনি হৈ যাব। HR যদি লিখোঁ 20,000 আছে, HR 20,000। যদি আমি তেনেকুৱা ক্ৰাইটেৰিয়াটো ইনভাৰ্টেড কমাত স্পেচিফিকলি মেনশ্যন নকৰি মই যদি কোনো এটা চেলত চিলেক্ট কৰি দিওঁ আৰু সেই চেলটোত যদি আপুনি বেলেগ লিখে, ধৰক মই এতিয়া HR লিখিলোঁ, মই যদি চেল লিখোঁ নোলাব, কিন্তু 0 ওলাইছে, কাৰণ চেলছে লিখিব লাগিব, ইফালে যিটো লিখা আছে কাৰেক্ট সেইটোৱে লিখিব লাগিব। চেলছ লিখিলে 77, স্মল কেপিটেল একো কথা নাই, কিন্তু কাৰেক্ট স্পেলিং হ'ব লাগিব। তেনেকুৱা। তাৰ পিছৰটো কি আছে, ফাইণ্ড দি টোটেল চেলাৰী অফ এমপ্লয়িজ in the sales department whose salary is more than 22,000। অর্থাৎ ইয়াত আমাৰ মাল্টিপল কন্ডিশন দিছে। কি কন্ডিশন দিছে যে find the total salary of employees in the sales department। প্ৰথমতে sales department আমি চাব লাগিব, sales department চাব লাগিব, মই এইটো হাইলাইট কৰি দিছো হা বুজিবলৈ। কোৱেশ্চন মতে আৰু find the total salary of the employees in the sales department, sales department to sum, লগতে আৰু এটা কন্ডিশন দি দিছে whose salary is more than 22,000, কিন্তু 22,000তকৈ বেছি হ'ব লাগিব চেলাৰী, আৰু সেইকেইটা যোগ কৰিব লাগিব। তো মই দেখিছোঁ কি যে চেলছততো 3জন পালোঁ, কিন্তু তাৰে ভিতৰত এজনৰ 22,000, গতিকে সেইটো আমাৰ প্ৰয়োজন নাই। আমাক লাগিব 30 আৰু 25টো যোগ কৰিব লাগিব, য'ত নেকি 55 পাম। ঠিক আছে, এইটো মই বেলেগ এটা কালাৰ কৰি দিছোঁ, ৰাইট। তাৰ কাৰণে আমি কি ফৰ্মুলা লাগিব, তাৰ কাৰণে সাম ইফছ লাগিব, কাৰণ দুটা কন্ডিশন হৈ গ'ল নহয়, এটাতো চেলছৰ এমপ্লয়ী বিচাৰিব লাগিব আৰু লগতে 22,000তকৈ বেছি কাৰ চেলাৰী আছে সেইটো বিচাৰিব লাগিব। গতিকে আৰম্ভণি হ'ব সাম ইফছেৰে, কেপ প্ৰেছ কৰিলে ব্ৰেকেট অপেন হ'ব, সাম ৰেঞ্জ বুলি আছে। ফৰ্মুলাবিলাক একেবাৰে সহজ, আপোনালোকে কোনটো ক্ৰাইটেৰিয়া ঘৰ কোনটো সাম ৰেঞ্জ হয় সেইখিনি চালে হ'ল। সাম ৰেঞ্জ মানে কি, ক'ৰ পৰা যোগ কৰিব লাগিব, 25,000ৰ পৰা 22 লৈকে মই চিলেক্ট কৰিলোঁ, অৰ্থাৎ G5ৰ পৰা G9 লৈকে, কমা দিলোঁ। ক্ৰাইটেৰিয়া ৰেঞ্জ আছে, প্ৰথম ক্ৰাইটেৰিয়া কি, আপোনাক যদি মই পেপাৰতো দিলোঁ হয়, আপুনি প্ৰথমতে কি বিচাৰিব, প্ৰথমতে আপুনি সেইটোৱে উলিয়াব ন, যে প্ৰথমত চাই লওঁ যে চেলছৰ কিমানজন আছে, তাৰ কাৰণে আপুনি ক'ত চাব, ইয়াৰ পৰা ইয়ালৈকে চাব, য'ত নেকি চেলছ HR চেলছ IT লিখা আছে, অৰ্থাৎ F5ৰ পৰা F9 লৈকে চাব, কমা দিলোঁ। ক্ৰাইটেৰিয়া 1 কি, যে ইয়াত কি বিচাৰিব লাগে, কম্পিউটাৰক মই কি নিৰ্দেশ দিম যে ইয়াৰ পৰা আপুনি বিচাৰক চেলছ কেইজনৰ আছে, ইনভাৰ্টেড কমা ক্ল'জ কৰিলোঁ, কমা দিলোঁ। ক্ৰাইটেৰিয়া ৰেঞ্জ, আকৌ 2 নম্বৰ ৰেঞ্জ কোনটো, যে আমাক 22,000তকৈ বেছি লাগে, 22,000তকৈ যদি বেছি লাগে কোন ঘৰ চিলেক্ট কৰিম, য'ত নেকি চেলাৰীবিলাক লিখা আছে, G5ৰ পৰা G9, কমা দিলোঁ। ক্ৰাইটেৰিয়া কি, যে ইনভাৰ্টেড কমাত গ্ৰেটাৰ দেন 22,000, দেন ইনভাৰ্টেড কমা ক্ল'জ, ব্ৰেকেট ক্ল'জ, এণ্টাৰ। এতিয়া ওলাইছে 55,000, অৰ্থাৎ এই 55,000ত কোন সোমাই আছে, যে চেলছৰ এমপ্লয়ী সোমাই আছে আৰু 22,000তকৈ বেছি পোৱাও সোমাই আছে, তেতিয়া 55,000। আৰু যদি মই অকল চেলছৰ উলিয়ালোহেঁতেন তেতিয়াহ'লে আৰু 22,000 এড হৈ গ'লহেঁতেন। চ' সেইটো হৈছে সাম ইফছৰ। চ' আই হোপ আপোনালোকে ফাংচন কেইটা বুজি পাইছে। এটা প্ৰেক্টিছ কুৱেশ্যন আপোনালোকক ইয়াত দিছোঁ, আগৰ ভিডিঅ'টোতো দিছিলোঁ, এবাৰ কৰি চাব এইটো প্ৰেক্টিছ কুৱেশ্যন, আৰু এইটো কুৱেশ্যনৰ সলিউশ্যন ইয়াত কৰা আছে, এইটো শ্বীটত কৰা আছে, এইটো সাম ইফছ যিটো কুৱেশ্যন তাত আছে সেইটো। গতিকে এইটো সলিউশ্যন আপোনালোকে ল'বলৈ টেলিগ্ৰামৰ পৰা লৈ ল'ব, টেলিগ্ৰাম চেনেল লিংক মই দি দিম, ডেছক্ৰিপশ্যনত দিয়া আছে লিংক, তাৰ পৰা লৈ ল'ব। আৰু যদি আপোনালোকে বেছি প্ৰেক্টিছ কৰিম বুলি ভাবিছে তেতিয়াহ'লে নিশ্চয় গম পায়, বহুতে লৈছোঁ। টাইপিঙৰ কাৰণে কিছুমান টিপছ দিয়া আছে, বা টিপছ বুলি ক'লে কম্বিনেশ্যনবিলাক দিয়া আছে, কোনবিলাক কি আমি যদি ইউজ কৰোঁ টাইপিংটো স্পীড হ'ব, কাৰণ বহুতৰ কি হৈছে একুৰেচি ঠিকে থাকে, স্পীড হোৱা নাই। গতিকে সেই কম্বিনেশ্যনবিলাকৰো কথা আছে, চিম্বল, কেপিটেল লেটাৰ, স্মল লেটাৰ, পাংচুৱেশ্যন মাৰ্ক, সেইবিলাক নাম্বাৰ খুবেই গুৰুত্বপূৰ্ণ। চ' ইয়াত পেৰাগ্ৰাফবিলাক তেনেকুৱা ডিজাইন কৰা হৈছে য'ত নেকি আপোনালোকে পাংচুৱেশ্যন, নাম্বাৰ প্লাছ কি কম্বিনেশ্যন সেইখিনি পাব, যিবিলাক নেকি প্ৰায় টাইপিং স্পীড বঢ়াবলৈ খুবেই গুৰুত্বপূৰ্ণ। লগতে
MS Word Excelৰ কাৰণে প্ৰেক্টিচ পেপাৰো পাব আৰু MCQ পাব যদি ৰিটেন টেষ্ট হয়। সো আজিৰ ভিডিঅ'টো সিমানে আছিলে। আশা কৰিছোঁ বুজি পাইছে। PDF টো আৰু এক্সেল शीटটো ল'বলৈ টেলিগ্ৰাম চেনেলৰ পৰা লৈ ল'ব আৰু বাকি যদি প্ৰেক্টিচ সেটকেইটা লাগে এইটো নম্বৰত পে' কৰি আপুনি দিয়া নাম্বাৰটোত স্ক্ৰীনশ্বট শ্বেয়াৰ কৰিলে পাই যাব লগে লগে PDF 5টা। থেংক ইউ।